পাতিম মইতো কৈ দিছোঁ যে 10 ছেপ্টেম্বৰত পাতিম আৰু এতিয়া সদায় পাতি থাকিলে তাৰ মিঠাটো নোহোৱা হৈ যায় ন। এইটো কথা আপোনালোকে মোক কিয় সুধি আছে? মই বাক্সাত আহিছোঁ, আপোনালোকে মোক ৰাস্তা ঘাটৰ কথা সোধক, বাক্সাৰ ইমান সমস্যা আপোনালোকে নিউজ কৰি থাকে, আপোনালোকে এইবিলাক কিয় নুসুধে? আপোনালোকে মোদীৰ কথাও নুসুধে, আপোনালোকৰ গাত কিবা বেমাৰ হৈছে। কেবিনেটত আমি 22 তাৰিখে নহ'লে 28 তাৰিখৰ কেবিনেটত আমি এটা ষ্ট্ৰং সিদ্ধান্ত ল'ম। প্ৰাইভেট হস্পিটেলক আমি পেচেণ্ট ধৰি ৰখাৰ যিটো তেওঁলোকৰ প্ৰৱণতা আছে সেইটো আমি নোহোৱা কৰিব খুজিছোঁ। তেওঁলোকে মৃত্যু হোৱাৰ পিছত ডেড বডি ধৰি ৰাখে বা পেচেণ্টে পইচা দিব নোৱাৰে বুলি ৰিলিজ নকৰে, ঘৰত গৈ মাটি বাৰী বিক্ৰী কৰি আহিব লাগে। গতিকে এই কামটো আমি হ'ব নিদিওঁ। আপোনাৰ নাৰ্ছিং হোমখিনিক মোৰ এটাই অনুৰোধ, যি মানুহে পইচা দিব নোৱাৰে তাক এডমিশ্যনে নকৰিব, তাৰ কাৰণে মেডিকেল কলেজ আছে। কিন্তু আপোনালোকে প্ৰথমতে টকাৰ লোভত এডমিশ্যন কৰাই, পিছত যেতিয়া টকা দিব নোৱাৰে তেতিয়া আপোনালোকে মানুহজনক বন্দী কৰি ৰাখি থৈ দিয়ে। পুলিচেও আইনৰ আদালতৰ অনুমতি নোহোৱাকৈ মানুহক বন্দী কৰি ৰাখিব নোৱাৰে, তো নাৰ্ছিং হোমে কেনেকৈ পাৰে? গতিকে মই নাৰ্ছিং হোমৰ গোটেইকেইজনক মই ডিচিসকলে মাতি ক'বও, আমি এটা নম্বৰ এটা দিম, সেই নম্বৰটোত সাধাৰণ ৰাইজে ফোন কৰি দিয়াৰ লগে লগে পুলিচে গৈ পেচেণ্টজনক ৰিলিজ কৰি দিব। চৰকাৰী ডাক্তৰসমূহ আৰু ব্যক্তিগত চিকিৎসালয় আৰু চেম্বাৰৰ প্ৰতিহে বেছি আগ্ৰহী, এই ক্ষেত্ৰত কি? এইটো ডিউটি আৱাৰ্ছৰ পিছত কোনোবাই যদি গৈ বহে চেম্বাৰ এটাত, তাত আপত্তি কৰি লাভ নাই, কাৰণ অসমত ডাক্তৰৰ সংখ্যা কম আছে। খালি ডিউটি আৱাৰ্ছৰ সময়ত কৰিব নালাগে। পাতিম মইতো কৈ দিছোঁ যে 10 ছেপ্টেম্বৰত পাতিম আৰু এতিয়া সদায় পাতি থাকিলে তাৰ মিঠাটো নোহোৱা হৈ যায় ন। এইটো কথা আপোনালোকে মোক কিয় সুধি আছে? মই বাক্সাত আহিছোঁ, আপোনালোকে মোক ৰাস্তা ঘাটৰ কথা সোধক, বাক্সাৰ ইমান সমস্যা আপোনালোকে নিউজ কৰি থাকে, আপোনালোকে এইবিলাক কিয় নুসুধে? আপোনালোকে মোদীৰ কথাও নুসুধে, আপোনালোকৰ গাত কিবা বেমাৰ হৈছে। কেবিনেটত আমি 22 তাৰিখে নহ'লে 28 তাৰিখৰ কেবিনেটত আমি এটা ষ্ট্ৰং সিদ্ধান্ত ল'ম। প্ৰাইভেট হস্পিটেলক আমি পেচেণ্ট ধৰি ৰখাৰ যিটো তেওঁলোকৰ প্ৰৱণতা আছে সেইটো আমি নোহোৱা কৰিব খুজিছোঁ। তেওঁলোকে মৃত্যু হোৱাৰ পিছত ডেড বডি ধৰি ৰাখে বা পেচেণ্টে পইচা দিব নোৱাৰে বুলি ৰিলিজ নকৰে, ঘৰত গৈ মাটি বাৰী বিক্ৰী কৰি আহিব লাগে। গতিকে এই কামটো আমি হ'ব নিদিওঁ। আপোনাৰ নাৰ্ছিং হোমখিনিক মোৰ এটাই অনুৰোধ, যি মানুহে পইচা দিব নোৱাৰে তাক এডমিশ্যনে নকৰিব, তাৰ কাৰণে মেডিকেল কলেজ আছে। কিন্তু আপোনালোকে প্ৰথমতে টকাৰ লোভত এডমিশ্যন কৰাই, পিছত যেতিয়া টকা দিব নোৱাৰে তেতিয়া আপোনালোকে মানুহজনক বন্দী কৰি ৰাখি থৈ দিয়ে। পুলিচেও আইনৰ আদালতৰ অনুমতি নোহোৱাকৈ মানুহক বন্দী কৰি ৰাখিব নোৱাৰে, তো নাৰ্ছিং হোমে কেনেকৈ পাৰে? গতিকে মই নাৰ্ছিং হোমৰ গোটেইকেইজনক মই ডিচিসকলে মাতি ক'বও, আমি এটা নম্বৰ এটা দিম, সেই নম্বৰটোত সাধাৰণ ৰাইজে ফোন কৰি দিয়াৰ লগে লগে পুলিচে গৈ পেচেণ্টজনক ৰিলিজ কৰি দিব। চৰকাৰী ডাক্তৰসমূহ আৰু ব্যক্তিগত চিকিৎসালয় আৰু চেম্বাৰৰ প্ৰতিহে বেছি আগ্ৰহী, এই ক্ষেত্ৰত কি? এইটো ডিউটি আৱাৰ্ছৰ পিছত কোনোবাই যদি গৈ বহে চেম্বাৰ এটাত, তাত আপত্তি কৰি লাভ নাই, কাৰণ অসমত ডাক্তৰৰ সংখ্যা কম আছে। খালি ডিউটি আৱাৰ্ছৰ সময়ত কৰিব নালাগে।